iPhone 13 এইটো ভিডিও দিম আপোনালোকক only 15000 ৰ পৰা only 15000 আপোনালোকে iPhone 13 only 15000 টকা দাদাই দি আছে গুৱাহাটীত কতো নেপাব আপোনালোকে মাইছা মোবাইল ষ্টৰত আপোনালোকে iPhone 13 Pro Max একদম নতুন কন্ডিশনৰ চাই লওক একদম কন্ডিশনটো আপোনালোকে চাই লওক iPhone 15 Pro এইটো না 100% বেটাৰি হেল্থ এইটো ইণ্ডিয়ান ষ্টক হয় 2 মাহ সাৰ্ভিস চেণ্টাৰ ৱাৰেণ্টি আছে 4 মাহ পুৰানা 15 Pro Max 100% বেটাৰি হেল্থ বাহিৰৰ ষ্টক নহয় যিমান আছে সব ইণ্ডিয়ান ষ্টক হয় সব ইণ্ডিয়ান ষ্টক হয় আৰু সেকেন্ড হেণ্ড বুলি ক'ব নালাগে সেকেন্ড হেণ্ড বুলি আপুনি এটো ক'বই নোৱাৰে কাৰণ তিনিবাৰহে মাত্ৰ চাৰ্জৰ লগাইছে 16 প্লাস হক 16 প্লাস আছে ন 5 আৰু এইটো iPhone 16 এটো iPhone 16 256GB এটো 100% বেটাৰি হেল্থ আছে এটোৰো 25 বাৰে চাৰ্জ লগাইছে only 25 বাৰ 24 আল্ট্ৰা আছে এক পিস 24 আল্ট্ৰা জানুৱাৰীলে সাৰ্ভিস চেণ্টাৰৰ ৱাৰেণ্টি আছে চাই লওক ব্ৰেণ্ড নিউ কন্ডিশন 512GB হয় নমস্কাৰ আজি মই আপোনালোকৰ এটা বহুতে ধুনীয়া ভিডিও লৈ আহিছো কাৰণ সকলো এটা সপোন থাকে যে এটা ভাল আইফোন লক নহবা ভাল এটা এন্ড্ৰইড লক কিন্তু এটা প্ৰিমিয়াম আইফোন বা এন্ড্ৰইড আপোনালোকে ক'ত ল'ব মই আজি আহিছো আপোনালোকে মোৰ পিছফাল দেখিব পাৰিছে মাইছা মোবাইল ষ্টৰ কাৰণ সকলোৱে বহুতে কৈ থাকে যে মাইছা মোবাইল ষ্টৰ ভিডিও লাগে সেই কাৰণে মই আজি আহিলো মাইছা মোবাইল ষ্টৰ আৰু ইয়াৰ কালেকচন বিলাক আপোনালোকক দেখাই দিবলৈ যত্ন কৰিছো আৰু ইয়াৰ কালেকচন বিলাক চাই একদম প্ৰিমিয়াম আইফোনৰ পৰা এন্ড্ৰইডৰ পৰা আৰম্ভ কৰি গুটেই ফোনখিনি আছে মাইছা মোবাইল ষ্টৰ ওনাৰ লগত চিনাকি কৰিম দাদা নমস্কাৰ আপোনাৰ বহুতে ভিডিও পাই থাকো একদম ইউটিউবত পুৰা আহি থাকে তে আপোনাৰ মাইছা মোবাইল ষ্টৰ লোকেশনটো ধুনীয়াকৈ কৈ দিয়কচোন এবাৰ লোকেশনটো সবচে ইজি হয় আপুনি গুগল মেপত যাই কিনে মাইছা মোবাইল ষ্টৰ বুলি মাৰক MAISH মাইছা মোবাইল ষ্টৰ বুলি মাৰিলে একদম ডাইৰেক্ট পাই যাব হয় আৰু নহলে কি কৰিব পাৰে আপুনি গুৱাহাটী হাতীগাঁও সিজুবাৰী চাৰিআলিত আহিব চাৰিআলিৰ পৰা যেতিয়া লেফট টাৰ্ণ ল'ব 50 মিটাৰ মান আহিয়ে লেফট সাইডত দেখা পাব মাইছা মোবাইল ষ্টৰ পাই যাব দাদা আপোনালোকৰ ইয়াত বহুতে কালেকচন দেখিছো একদম কালেকচন বিলাক অলপ ধুনীয়াকৈ দেখাই দিয়কচোন আপোনালোকৰ আইফোন ষ্টাৰ্টিং কিমানৰ পৰা হয় ষ্টাৰ্টিং পাই যাব 4000 টকাৰ পৰা 4000 টকাৰ পৰা আইফোন ষ্টাৰ্টিং হৈ যায় আৰু এন্ড্ৰইডৰ 2000 ৰ পৰা আহে 202500 ৰ পৰা আচ্ছা ঠিক আছে তেনেহলে আমি আইফোনৰ পৰা আজি ষ্টাৰ্ট কৰো হয় ঠিক 16 আহি গল আইফোন 16 আপোনালোকে 16 দেখিব পাইছে একদম আহি গৈছে দাদা তাৰ মাইছা মোবাইল ষ্টৰ একদম আহি গৈছে চাই লওক 100% বেটাৰি হেল্থ আছে 100% বেটাৰি হেল্থ আছে মাত্ৰ 25 বাৰ চাৰ্জত লগাইছে 100% বেটাৰি হেল্থ এইটো 26 বা 27 দিনে হৈছে মাত্ৰ 26 27 দিনৰ মাত্ৰ কোল ফোন হয় 80000 ৰ ফোন হয় আপোনালোকে আমাৰ তাত পাই যাব only 64900 ত 80000 ফোনটো only 64 দি আছে তাকো 26 দিন আপোনালোকে ইউজ কৰে only 16 এক পিস সিল পেক আছে সিল পেকো আছে ন সিল পেক 80000 হয় দি দিম 71000 ত 71000 সিল পেক আচ্ছা দাদাটা একদম সিল পেক আইফোন 16 আপোনালোকে ধুনীয়াকৈ পাই যাব আৰু এইটো আইফোন 16 এটো আইফোন 16 256GB এটো 100% বেটাৰি হেল্থ আছে 100% বেটাৰি হেল্থ ন 16 ৰ সব 100% এ এটোৰো 25 বাৰে চাৰ্জ লগাইছে only 25 বাৰ কিমানত আহিব আপোনাৰ 256GB দি দিম আপোনালোকক 70000 ত 70000 256GB ষ্টৰেজ হয় 90000 হয় নতুন দাম আচ্ছা আপুনি ডাইৰেক্ট 20000 ডিসকাউন্ট কৰি দিছে 16 প্লাস হক 16 প্লাস আছে ন 16 প্লাস আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে এইবিলাক চাই লওক 16 প্লাস আছে 19 বাৰ চাৰ্জত লগাইছে 128GB এইটো দি দিম only 71000 only 71000 হয় 91000 ৰ ফোন হয় আপোনালোক দি দিম 71000 ত 16 প্লাস আপোনালোকে একদম প্ৰিমিয়াম ফোন আপোনালোকে দাদা তাত পাই যাব একদম পুৰা বেটাৰি হেল্থ আছে 100% সব 100% 16 ভেৰিয়েন্ট আপোনালোকে যিমান পাব সব 100% বেটাৰি হেল্থ ইউজ কৰা ফোন গুলি কিটা 13 বাৰ চাৰ্জত লগাইছে আচ্ছা 14 বা 15 দিন পুৰানাই হ'ব আপোনালোক আচ্ছা এইটো দি দিম আপোনালোক 74000 ত 128GB এইটো 16 প্লাস বহুতে দেখিছো আৰু এইটো অলপ দেখাকচোন 16 প্লাস এইটো হোৱাইট কালাৰত আছে ন এইটো 100% আছে এইটো মাত্ৰ 3 বাৰ চাৰ্জত লগাইছে এইটো চাই লওক only 3 বাৰ only 3 times চাৰ্জৰ লগাইছে only 3 times চাই লওক 100% বেটাৰি হেল্থ এইবিলাক সেকেন্ড হেণ্ড বুলি ক'ব নালাগে সেকেন্ড হেণ্ড বুলি আপুনি এটো ক'বই নোৱাৰে কাৰণ 3 বাৰহে মাত্ৰ চাৰ্জৰ লগাইছে চাই লওক only 74000 ত 74000 ত only 56GB ব্ল্যাক কালাৰ আছে এটা 7 বাৰ চাৰ্জত লগাইছে 47 বাৰ 100% বেটাৰি হেল্থ আছে ন 256GB দি দিম আপোনালোকক 128GB দামতে 72000 ত দি দিম এবাৰ আচ্ছা তে আপোনালোকে আইফোন 16 প্লাস একদম ভেৰিয়েন্ট ফোন পাব যেনেকুৱা কালাৰ লাগে 16 Pro আছিলে মেক্স আছিলে আচ্ছা এতিয়া বৰ্তমান আছে নে নাই নাই বিক্ৰী হৈছে ৰেগুলাৰ সেল হৈ গৈছে একদম নৰকে আপোনালোকে একদম দেৰি নকৰিব কাৰণ এইবিলাক মোবাইল আপোনালোকে যে দেখিছে একদম ফটকে সেল হৈ যায় সেই কাৰণে দাদা তাত ডাইৰেক্ট ফোন কৰক এতিয়া যোগাযোগ কৰক আৰু এটো কি আছে দাদা এটো 16 প্লাস 39 বাৰ ইউজ হ'ব 39 বাৰ চাৰ্জত লগাইছে এটো দি দিম only 70000 ত only 70000 হয় আপোনালোকে কি হয় 70000 ৰ পৰা 74000 ত 16 প্লাস পাই যাব মোৰ তাত আচ্ছা তথাপি ব্ৰেণ্ড নিউ কন্ডিশন
একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ ফোন আপোনালোকে 100% বেটাৰী লগতে আছে একদম সব 100% বেটাৰী 16 প্লাস বা 16 ভেৰিয়েণ্ট যিমান আছে সব 100% 16 সিৰিজ যিমান আছে সব 100% আছে আৰু এইবিলাক কোনো বাহিৰৰ ষ্টক নহয় যিমান আছে সব ইণ্ডিয়ান ষ্টক হয় সব ইণ্ডিয়ান ষ্টক হয় আৰু বহুতেটো কৈ থাকে যে ইণ্ডিয়ান ষ্টক হয় নাই দাদাটা একদম যিমান 16 প্লাস বা আইফোন আছে একদম ইণ্ডিয়ান ষ্টক হয় দেখাই দিও আইফোন 15 প্লাস আছে 96 আচ্ছা এটা 96 আছে না 96% বেটাৰী হেল্থ আছে আচ্ছা আপোনাৰ 128GB 15 প্লাস দি দিম আপোনালোকক only 52000 92% বেটাৰী হেল্থ আছে 15 প্লাস নহয় তো এটা মাইনৰ স্কেচ আছে এটা চাই লওক গম নাপায় ইমান একদম কোন মাইনৰ স্কেচ ধৰিব নোৱাৰে আপুনি ওচৰৰ পৰা জুম চাব লাগিব তেতিয়া গম পাব 92% বেটাৰী হেল্থ আছে এটো দি দিম only 50000 তাৰপিছত আইফোন 15 প্লাস 256GB এইটো সব সামান্য ডট এটা আছে এই গম নাপায় আপোনালোকে ধৰিব নোৱাৰে ক্যামেৰা ধৰিব নোৱাৰে স্লাইড আছে 256GB এটো দি দিম 52000 তাৰপিছত 96% বেটাৰী হেল্থ আছে আচ্ছা ব্লু কালাৰ এটো দি দিম আপোনালোকক only 53000 ত only 53000 15 প্লাস পাই যাব 50000 ৰ পৰা 55000 ৰ ভিতৰত পাই যাব 15 প্লাস তো 50 পৰা 55000 ৰ ভিতৰত একদম আহি যাব ধুনীয়াকৈ একদম কোৱালিটিটো আপোনালোকে চাব পাৰে একদম প্ৰিমিয়াম ফোন দাদাটা ৰাখিছে 16 ৰ পৰা আৰম্ভ কৰি 15 প্লাসৰ পৰা আৰম্ভ কৰি গোটেইখিনি একদম ধুনীয়া ফোন দাদা ৰাখিছে আইফোন 14 প্লাস 14 প্লাস আছে ন 88% বেটাৰী হেল্থ আছে দি দিম এবাৰ 40000 ত only 40000 14 প্লাস তাৰ পিছত 90% বেটাৰী হেল্থ 128GB 14 প্লাস একদম নতুন কন্ডিশন হৈছে এটা চাও পাইছে আপোনালোকে অলপ ওচৰৰ পৰা আহি দেখাই দিব যত্ন কৰিছো একদম বহুতেই চালক নতুন কোৱালিটিটো চাওক একদম প্ৰিমিয়াম only 42000 ত only 42000 তাৰ পিছত আইফোন 13 Pro Max একদম নতুন কন্ডিশনৰ চাই লওক একদম কন্ডিশনটো আপোনালোকে চাই লওক একদম কিনকা কন্ডিশন বেটাৰী হেল্থ আছে দি দিম 53000 14 Pro Max 256GB 84% বেটাৰী হেল্থ ব্ল্যাক কালাৰ এটো দি দিম 65000 ত 65000 only হয় আচ্ছা তাৰ এতিয়া দাদা গুটেখিনি ধুনীয়াকৈ দেখালে আৰু এফালে অলপ গুটেখিনি এখিনিটো দেখালে এইখিনি বা অলপ দেখাই দিয়কচোন দাদা এইটা কি 15 Pro Max আচ্ছা 15 Pro Max 91% বেটাৰী হেল্থ ইণ্ডিয়ান ষ্টক হয় দি দিম আপোনালোকক 86500 ত 86500 তাৰ পিছত 4 মাহ পুৰানা 15 Pro Max 100% বেটাৰী হেল্থ আচ্ছা এটো দি দিম আপোনালোকক only 91000 ত আচ্ছা দাদা এইখিনিতে এটা কথা খুদু ভিডিও যেটা মোবাইল দেখাই আছে যে আমাৰ ভিডিও চাই এটা স্ক্ৰিনশ্বট লৈলে কিবা এটা ডিসকাউন্ট কৰিবনে মিনিমাম এটা ডিসকাউন্ট নহয় এটো হলে কি অসুবিধা হয় বাৰবাৰ সবে এটা কথা কয় আমাৰ যিমান দাম থাকে সব ডিসকাউন্ট প্ৰাইস থাকে মানে বেলেগৰ ভিডিও চাব আৰু আমাৰ দামটো চাব কেতিয়াও নিমিলে আইফোন 13 এটো ভিডিও দি দিম আপোনালোকক only 15000 ৰ পৰা only 15000 ৰ কেনেকৈ আহি আছে মই আপোনালোকক দেখাই আছো ভিডিওটোৰ পিছত আপোনালোকে আইফোন 13 only 15000 15000 টকা দাদাই দি আছে চাই লওক গুৱাহাটীত কতো নেপাব আপোনালোকে মাইসা মোবাইল ষ্টৰত আপোনালোকে পাই যাব তাৰ বাহিৰে আপোনালোকে কতো আইফোন 13 50000 ত আপোনালোকে নাপায় 15 Pro আচ্ছা 92% বেটাৰী হেল্থ 256GB ইণ্ডিয়ান ষ্টক এটো দি দিম আপোনালোকক only 78000 ত only 78000 ত একদম ব্র্যান্ড নিউ কন্ডিশন হৈছে চাওক এটা চাইলা আপুনি ওচৰৰ পৰা চাব পাৰিব একদম ব্র্যান্ড নিউ কন্ডিশন আইফোন 15 Pro এটো না 100% বেটাৰী হেল্থ এটো ইণ্ডিয়ান ষ্টক হয় 2 মাহ সাৰ্ভিস চেণ্টাৰৰ ওয়াৰেন্টি আছে আচ্ছা 100% বেটাৰী হেল্থ সিলভাৰ কালাৰ এটো দি দিম 76500 ত only 76500 ত আচ্ছা তাৰ পিছত 98% বেটাৰী হেল্থ আইফোন 15 আচ্ছা পিংক কালাৰ এটো দি দিম আপোনালোকক 48500 ত 48500 তাৰ পিছত আইফোন 15 100% বেটাৰী হেল্থ ব্ল্যাক কালাৰ এটো দি দিম 45000 ত আচ্ছা তাৰ পিছত আইফোন 15 গ্ৰীন কালাৰ 88% বেটাৰী হেল্থ আছে এটো দি দিম 47000 ত আচ্ছা তাৰ পিছত আইফোন 14 মোৰ তাত এক পিছে আছে দি দিম তাৰ কাৰণে 34000 যত নেকি 13 বিক্ৰী কৰি আছে এটোৰ দামত দি আছো আপোনালোক 85% বেটাৰী হেল্থ আছে আচ্ছা তে আপোনালোকে দেৰি নকৰিব স্ক্ৰিনত ওলাই থকা নাম্বাৰ এতিয়াই যোগাযোগ কৰক আৰু দাদা এটা ষ্টক একদম আহে আৰু যায় সেইকাৰণে আপোনালোকে যদি দেৰি কৰে ষ্টক নাপাব তাৰ পিছত আইফোন 15 সিল পেক আচ্ছা 50000 ত বিক্ৰী কৰি সিল পেক ন আপোনাৰ সিল পেক ব্লু কালাৰত আছে এক পিছে আছে দি দিম 46000 ত 46000 যত নেকি 50000 বিক্ৰী কৰি আছে আচ্ছা আমি দি আছো আপোনালোক only 46000 4000 টকা ডাইৰেক্ট লেস কৰিছে ডাইৰেক্ট ডিসকাউন্ট আচ্ছা তাৰ পিছত আহিলে আপোনাৰ আইফোন 13 82% বেটাৰী হেল্থ দি দিম 32000 ত 32000 তাৰ পিছত ব্ল্যাক কালাৰ এটা আছে 82% বেটাৰী হেল্থ এটো দি দিম আপোনালোক 28000 মানে only 28000 ত আইফোন 13 এটো মাইনৰ স্কেচ আছে অলপ দেখাই দিও অলপ মাইনৰ আপোনালোকে ওচৰৰ পৰা চালে গম পাব গম নাপায় আপোনালোকে একদম মাইনৰ স্কেচ অলপ তাৰ পিছত স্কেচ আচ্ছা আইফোন 13 আচ্ছা আইফোন 13 এটো পাই যাব আপোনালোক only 15000 ত 15000 টকা আচ্ছা ইয়াৰ কি হয় আচ্ছা অলপ ওচৰৰ পৰা হওক ইয়াৰে ফেস আইডি টোৰ প্ৰবলেম আছে কাৰণে দামটো কমাই দিয়া গৈছে আচ্ছা চাই লওক বাকি একো প্ৰবলেম নাই
একো প্ৰবলেম নাই ফেস আইডি টো ইস্যু আছে আচ্ছা আপোনাৰ ইয়াৰ ডিসপ্লেটো অৰিজিনাল এটো চাই লওক এটো চাই লওক আপোনালোকে দেখিছে পাইছে ডিসপ্লে অৰিজিনাল ডিসপ্লে ব্যাটাৰীটো 92% আছে 92% কিন্তু এক পিছে দি আছো আপোনালোকক দেখাই আছো এটো আইএমএ নাম্বাৰটো মাৰি দি আছো এটো চাই লওক ধুনিয়াকৈ দাদা দেখাই দিব চাই লওক এটো চাই লওক 10447 আচ্ছা আইএমএ নাম্বাৰটো এটো অনলি কিমান দিছে 15000 15000 টকা দি আছে চাওক অকমান কিবা এটাৰ কাৰণে আপোনালোকক ডাইৰেক্ট লেছ কৰি দিছে ডাইৰেক্ট দাম তাৰ পিছত 81% বেটাৰী হেলথ আছে 13 ডিডিম আপোনালোকক 30000 ত আচ্ছা তাৰ পিছত 84% বেটাৰী হেলথ আছে 13 ডিডিম 128GB 31000 ত আচ্ছা তাৰ পিছত আইফোন 13 হোৱাইট কালাৰ 84% বেটাৰী হেলথ আছে ডিডিম আপোনালোকক 31000 ত আচ্ছা 84% এটোৰো 84% বেটাৰী হেলথ ৰেড কালাৰ ডিডিম 31000 ত 31000 ত আচ্ছা তাৰ পিছত হয় এন্ড্ৰইডৰ প্ৰিমিয়াম আছে দুই পিস মই দেখাই দিছো আইফোন একদম কমত কোনবাই যদি অলপ ল'ব বিচাৰে কম বাজেটত অলপ দেখাই দিওক আইফোন 7 পাই যাব অনলি 6000 ত অনলি 6000 আচ্ছা 6000 ত পাই যাব 7 আচ্ছা তাৰ পিছত আইফোন 12 আচ্ছা আইফোন 12 এটো 97% বেটাৰী হেলথ আছে 97% আইফোন 12 টো চাই লওক আপোনালোকে এটো আসলে 97 টো অৰিজিনাল নহয় ইয়াৰে 86% বেটাৰী হেলথ আছে অৰিজিনালি এটো মানে বুস্ট কৰা আছে তাৰ কাৰণে বেটাৰীটো বঢ়াই ফেলেও যে দিব পাৰি হয় এটো আপোনালোকক দি দিম অনলি 25000 ত 128GB একদম নতুন কন্ডিশন চাই লওক একদম নতুন কন্ডিশনৰ ফোন চাই লওক আৰু লগতে এটো আছে চাওক এটো হোৱাইট কালাৰ আইফোন 12 64GB দি দিম আপোনালোকক অনলি 14000 ত অনলি 14000 পুৰা লেছ কৰি দিছে দেখোন 14000 দিয়াৰ এটাই কথা ইয়াৰ ডিসপ্লেটো চেঞ্জ আচ্ছা মানে কোৱালিটি ভালে আছে আচ্ছা কিন্তু ডুপ্লিকেট ডিসপ্লে লগোৱা আছে মানে বেলেগ ডিসপ্লে লগোৱা আছে ডিসপ্লেটো চেঞ্জ আছে সেই কাৰণে দাদা একদম সিধা সিধিকে কৈ দিছে তাৰ পিছত আইফোন 12 আচ্ছা 80% ৰ ওপৰত বেটাৰী হেলথ আছে ইয়াতে মাইনৰ স্কেচ আছে চাই লওক আচ্ছা তাৰ কাৰণে আপোনালোক পাই যাব অনলি 20000 ত অনলি 20000 ত আইফোন 12 মাইনৰ স্কেচৰ কাৰণে দাদা একদম পুৰা ৰেটটো কমাই দিছে আইফোন 7 প্লাস 256GB দি দিম আপোনালোকক 8000 ত আচ্ছা তাৰ পিছত আইফোন SE আহিব 8000 ত আচ্ছা আইফোন 7 প্লাস 32GB পাই যাব 7500 আচ্ছা আইফোন 7 128GB পাই যাব 8000 ত তাৰ পিছত 11 Pro পাই যাব 20500 ত আইফোন XS গোল্ড কালাৰ দুই পিস আছে দি দিম 15500 আচ্ছা তাৰ পিছত আইফোন 11 আছে এক পিস দি দিম মাত্ৰ 9000 ত অনলি 9011 এটো দিয়াৰ এটাই কাৰণ এটো সব গ্লাছটো অলপ ফাটিছে আচ্ছা আসলে যদি আমি কি কৰো ডাইৰেক্ট ৰিপেয়াৰিংৰ কোনো কনসেপ্ট নাই যদি কিবা প্ৰবলেম থাকে ডাইৰেক্ট এনেকে বিক্ৰী কৰি দে কাৰণ মই গ্লাছ কাটিং কৰি ফেলা আৰামত বিক্ৰী কৰিব পাৰো 14-15000 ত એટલે ৰিপেয়াৰিংৰ কোনো হেৰি নকৰোৱে দাদাতে ডাইৰেক্ট যেটো ৰিয়েল বস্তু হেটোৱে বিক্ৰী কৰে অকমান ৰিপেয়াৰিং কৰি বিক্ৰী কৰে হেতু কথা নাই আৰু জিবিলাকৰ সাৰ্ভিস সেন্টাৰ ওয়াৰেন্টি নাই প্ৰত্যেকৰ লগত 25 দিনকে ফুল গ্যাৰান্টি থাকিব কিবা প্ৰবলেম হ'ব চেঞ্জ কৰে আকৌ বেলেগ দি দিম ডাইৰেক্ট চেঞ্জ কৰি দিব পাৰিব দে আপোনালোকে যদি মোবাইল লয় মাইসা মোবাইল ষ্টৰ পৰা 25 দিনৰ আপোনালোকে ডাইৰেক্ট গ্যাৰান্টি পাব যত আপোনালোকে সাৰ্ভিস সেন্টাৰ যত গ্যাৰান্টি নাথাকে তাত আপোনালোকে নিজে ডাইৰেক্ট ৰিপ্লেস কৰি দিব হয় ডাইৰেক্ট চেঞ্জ কৰি দিম কোনো ৰিপেয়াৰিং নকৰো আচ্ছা ৰিপেয়াৰিংৰ কথা নাই ডাইৰেক্ট ৰিপ্লেস কৰি দিব ডাইৰেক্ট আৰু এটো কি দেখাইছে আইফোন XR হয় XR পাই যাব আপোনালোকে 13000 গৈ আচ্ছা তাৰ পিছত আহিলে XS Max আচ্ছা দি দিম আপোনালোকক 17500 17500 টকা XS Max যত 1 লাখ টকাৰ ফোন হয় আচ্ছা তাৰ পিছত আইফোন 15 আছে সিলপেক এক পিস আচ্ছা মোৰ লগত দি দিম 48500 ত আচ্ছা যত নেকি 70000 চলি আছে আচ্ছা তে লগত এতিয়া এন্ড্ৰইডত আহো ধুনিয়াকে এন্ড্ৰইডৰ থাকে হাই ৰেঞ্জৰ আজি কম আছে ষ্টক তথাপি 24 আলট্ৰা আছে এক পিস 24 আলট্ৰা জানুৱাৰীলে সাৰ্ভিস সেন্টাৰৰ ওয়াৰেন্টি আছে একদম ব্র্যান্ড নিউ কন্ডিশন সাৰ্ভিস সেন্টাৰৰ ওয়াৰেন্টি আছে চাই লওক ব্র্যান্ড নিউ কন্ডিশন 512GB হয় এবাৰ দি দিম আপোনালোকক 78000 ত 78000 78 যত নেকি 256GB বিক্ৰী কৰি আছিল এবাৰ দি আছো আপোনালোকক 512GB তাৰ পিছত S23 FE আচ্ছা 8GB 128GB দি দিম 21500 only 21500 তাৰ পিছত Samsungৰ A34 8GB 256GB দি দিম 16000 only 16000 দি আছে চাই লওক দাদা কিমান লেছ কৰিছে ডিসকাউন্ট কেনেকুৱা কৰিছে চাই লওক প্ৰত্যেকটো মোবাইলতে ডিসকাউন্ট কৰিছে আৰু এতিয়া আপোনালোকক দাদা এটা কথা কওঁ এন্ড্ৰইডৰ বহুত দিছে অলপ পটককে দেখাই দিয়কচোন কি কি আছে এন্ড্ৰইডৰ ঢেৰ ষ্টক আছে সব ওলাই নাই তাৰ পিছত Vivo V30 আচ্ছা 8GB 128GB দি দিম 21000 ত আচ্ছা তাৰ পিছত Reno 10 8GB 256GB পাই যাব 16500 ত আচ্ছা তাৰ পিছত Reno 80 পাই যাব 15000 ত আচ্ছা তাৰ পিছত Nothing 1 পাই যাব মাত্ৰ 10500 only 10500 পোৱাৰ এটাই কাৰণ এটো চাই লওক গ্লাছ অলপ ফাটিছে
নহয় ফাটি আছে ন এটো গ্লাস কাটিং কৰিলে হৈ যাব আচ্ছা গ্লাস কাটিং কৰিলে আপুনি ঠিক হৈ যাব দাদা একদম কিন্তু নিজে কৰা নাই আপোনাক ডাইৰেক্ট কৈ দিছে ভালে হৈ যাব আপোনাৰ আচ্ছা তাৰ পিছত OnePlus 9RT 12GB 256GB পাই যাব আপোনালোকে only 16900 ত আচ্ছা এন্ড্ৰইডৰ ঢেৰ ষ্টক আছে এন্ড্ৰইডৰ আপোনালোকে ঢেৰ ষ্টক আছে আপোনালোকে দাদাক ফোন কৰি ষ্টাৰ্টিংটো কৈ দিয়ক খালি ষ্টাৰ্টিং 2000 ৰ পৰাই পাই যাব 2000 টকাৰ পৰা ষ্টাৰ্টিং হৈ যাব ন তে আচ্ছা সব মডেলত 2000 নাপায় আচ্ছা মিনিমাম আপুনি ষ্টাৰ্টিংটো কথা কৈছে মিনিমাম ষ্টাৰ্টিং যেটো হয় বহুত 2000 টকা হয় হয় 2000 ত ইমান ভাল ফোন নাপায় নরমাল এনে ইউজ এটা পাব আৰু নরমাল ইউজৰ কাৰণে ল'ব পাৰে আৰু তে এন্ড্ৰইডৰ পৰা আৰম্ভ কৰি আইফোনলৈকে একদম যেনেকুৱা মোবাইল লাগে আপোনালোকে তেনেকুৱা মোবাইলে একদম প্ৰিমিয়াম ফোন আপোনালোকে মাইসা মোবাইল ষ্টৰ পাব আৰু এতিয়া স্ক্ৰিনত ওলাই থকা নাম্বাৰত আপোনালোকে মুজামিল দাক এতিয়া কল কৰক তেওঁলোকৰ ষ্টাফক কল কৰক আৰু আমাৰ টাইমিংটো মই কৈ দিছো টাইমিংটো অলপ কৈ দিয়ক ৰাতিপুৱা 10 টাৰ পৰা ৰাতি 9 টালৈ থাকে নহলে কি হ'ব ৰাতি 10 টাৰ পিছতো কল কৰি থাকে আচ্ছা তে আপোনালোকে এটা কথা ৰাতি 10 টাৰ পিছত যদি আপুনি ফোন কৰে তেতিয়াহলে নেপাব কাৰণ তেওঁলোকৰ সব অফ হৈ যায় আপোনালোকে ৰাতিপুৱা 9 টাৰ পৰা ৰাতি কেটালৈকে ক'লে 9 টালৈ কৰক ৰাতি 9 টালৈকে ৰাতিপুৱা 9 টাৰ পৰা ৰাতি 9 টালৈকে কৰিলে আপোনালোকে ধুনীয়াকে পাই যাব আপোনালোকক এতিয়া গোটেই ষ্টক খিনি দেখালো এন্ড্ৰইড দেখালো লগতে আইফোন একদম প্ৰিমিয়াম ষ্টক খিনি দেখালো আইফোন 16 প্লাছৰ পৰা আৰম্ভ কৰি একদম যেনেকুৱা ফোন লাগে একদম প্ৰিমিয়াম ফোন মাত্ৰ 15-20 দিন ইউজ কৰা আইফোন দেখালো আপোনালোকৰ যদি এতিয়া কোনোবাই যদি ভাবে যে এটা প্ৰিমিয়াম আইফোন ল তেনেহলে এতিয়া আপোনালোকে যোগাযোগ কৰক মাইসা মোবাইল ষ্টৰত আৰু আপোনালোকে একদম এটা ধুনীয়া প্ৰিমিয়াম ফোন একদম কম বাজেটত একদম ডিসকাউন্টত মোবাইলটা লৈ যাক আৰু এতিয়া স্ক্ৰিনত থকা নাম্বাৰ আপোনালোকে যোগাযোগ কৰক যোগাযোগ কৰি আহক ৰাতিপুৱা 9 টাৰ পৰা ৰাতি 9 টালৈকে আপোনালোকে তেওঁলোকক ফোন কৰক বা আপোনালোকে শ্বপত ভিজিট কৰক নিজে তেনেহলে ধুনীয়াকে দাদাক পাই যাব আৰু আজি যদি ভিডিওটো ভাল লাগে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰি দিয়ক কাৰণ সকলোৱে বিচাৰে যে এটা ভাল বাজেটত কম বাজেটত এটা ভাল প্ৰিমিয়াম ফোন লওঁ তে আজিলৈ ইমানেই ধন্যবাদ